Hello students, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল জিঅ'গ্ৰাফি ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি লকডাউনৰ কাৰণে যেহেতু স্কুল কলেজত গৈ ক্লাছ কৰিব পৰা নাই, গতিকে আজিৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ জিঅ'গ্ৰাফিৰ আমি পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ জিঅ'গ্ৰাফিৰ প্ৰথম পাঠটো আমি আৰম্ভ কৰোঁ আহা। ক্লাছ 12ৰ জিঅ'গ্ৰাফিৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ তাৰ নাম প্ৰকৃতি আৰু পৰিসৰ, অৰ্থাৎ মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ। এতিয়া আমি চাওঁচোন মানৱ ভূগোল মানে কি বুজোঁ। এতিয়া মানৱ ভূগোল মানে হৈছে যে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃসম্পৰ্কৰ অধ্যয়নকে কি বুলি কোৱা হয়? মানৱ ভূগোল বুলি কোৱা হয়। আমি ইয়াত দুটা শব্দ পাইছোঁ, এটা প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশ, হয়নে? এতিয়া আমি জানো যে পৃথিৱীৰ উপৰিভাগ কি? মেইনলি দুটা উপাদানৰ দ্বাৰা গঠন হৈছে, আৰু এই উপাদান দুটা এটা প্ৰাকৃতিক পৰিৱেশ আৰু আনটো হৈছে মানৱসৃষ্ট পৰিৱেশ। এতিয়া এই যে আমি ক'লোঁ প্ৰাকৃতিক উপাদান আৰু মানৱসৃষ্ট উপাদান, এই উপাদানকেইটাৰ মাজত কি কি সংলগ্ন হৈ আছে চাওঁচোন। ইয়াৰ মাজত কি কি অন্তৰ্ভুক্ত হৈ আছে চাওঁ। যে প্ৰাকৃতিক উপাদান বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ? মাটি, পানী, বায়ু, জলবায়ু, উদ্ভিদ এইবোৰ, আৰু আনহাতে যিবোৰ আমি মানৱসৃষ্ট সাংস্কৃতিক উপাদান বুলি কৈছোঁ, ইয়াৰ অন্তৰ্গত আহে চহৰ, আমাৰ গাঁও ভূঁই বা উদ্যোগ, যাতায়াত ব্যৱস্থা, বাণিজ্য ব্যৱস্থা, ৰেল পৰিবহণ ব্যৱস্থা, তাৰপিছত পথ পৰিবহণ ব্যৱস্থা, এই সকলোবোৰ কিহৰ ভিতৰত আহে? মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ ভিতৰত আহে। গতিকে এতিয়া আমি এটা কথা জানিব লাগিব যে এই যে প্ৰাকৃতিক উপাদানবোৰ আৰু মানৱসৃষ্ট উপাদানবোৰ পালোঁ, এই দুটা উপাদানৰ যি আন্তঃসম্পৰ্ক, এই সম্পৰ্কৰ যি ভূগোলৰ বিষয়ত শাখাত অধ্যয়ন কৰা হয় তাক কোৱা হয় মানৱ ভূগোল। অৰ্থাৎ আমি এতিয়া গম পালোঁ যে মানৱ ভূগোলে তেনেহ'লে কি কৰে? প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ আন্তঃসম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। মানৱ ভূগোলৰ সংজ্ঞা সম্পৰ্কে বিভিন্ন ভূগোলবিদে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। তাৰ ভিতৰত তোমালোকৰ কিতাপত কেইজনমানৰ সংজ্ঞা ইয়াত দিয়া হৈছে। মই ইয়াত তোমালোকক দুটা সংজ্ঞা ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। এই দুটা সংজ্ঞা, প্ৰথমটো দিছিলে ৰাজেলে কৈছিলে যে ভূপৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা যি সম্পৰ্কৰ সংশ্লেষিক অধ্যয়ন তাক কোৱা হয় মানৱ ভূগোল। আৰু আনহাতে এলেন চি চেম্পলে কৈছিল যে বিৰামহীন মানুহ আৰু অস্থিৰ পৃথিৱীৰ সাল সলনি হৈ থকা সম্পৰ্কৰ অধ্যয়নক কি বুলি কোৱা হয়? মানৱ ভূগোল বুলি কোৱা হয়। গতিকে আমি এই দুটা সংজ্ঞাটো আমি কিহৰ বিষয়ে জানিব পাৰিছোঁ? যে প্ৰাকৃতিক উপাদানসমূহ আৰু মানৱসৃষ্ট সাংস্কৃতিক উপাদানসমূহৰ ইয়াৰ যি আন্তঃসম্পৰ্ক, এই আন্তঃসম্পৰ্কৰ অধ্যয়নৰ কথাই ইয়াত কোৱা হৈছে। গতিকে আমি এতিয়ালৈকে গম পালোঁ যে মানৱ ভূগোলত তেনেহ'লে কি বিষয়ত অধ্যয়ন কৰা হয়। তোমালোকৰ যিখন টেক্সট বুক, এই টেক্সট বুকখনত মানৱ ভূগোলৰ প্ৰকৃতি সম্পৰ্কে কি আছে চাওঁ। ইয়াত আছে যে মানৱ ভূগোলে ভৌতিক পৰিৱেশ আৰু মানৱৰ দ্বাৰা কৃত সামাজিক সাংস্কৃতিক পৰিৱেশৰ মাজত থকা আন্তঃসম্পৰ্কৰ, অৰ্থাৎ ইটো সিটোৰ মাজত থকা উমৈহতীয়া আন্তঃপ্ৰক্ৰিয়াৰ অধ্যয়ন কৰে। মই আগতেই উল্লেখ কৰিছিলোঁ যে ভৌতিক পৰিৱেশৰ মাজত কি কি এলিমেণ্ট সোমায় আৰু সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ মাজত কি কি এলিমেণ্ট সোমায়। এতিয়া আমি গম পালোঁ যে এই যি ভৌতিক পৰিৱেশ অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক সাংস্কৃতিক পৰিৱেশৰ মাজৰ যিটো ৰিলেশ্যনশ্বিপৰ অধ্যয়ন, তাকে আমি সহজ ভাষাত কি বুলি কওঁ? মানৱ ভূগোল। গতিকে আমি মানৱ ভূগোল সম্পৰ্কে আমি গম পালোঁ মানৱ ভূগোল বুলিলে কি বুজা। এতিয়া তোমালোকে যেতিয়া মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে বা প্ৰকৃতি সম্পৰ্কে পঢ়িবা, তেতিয়া কিন্তু ইয়াত দুটা মতবাদৰ বিষয়ে তোমালোকে জানিব লাগিব। প্ৰথম মতবাদটোক কোৱা হয় মানৱৰ প্ৰকৃতায়ন, আৰু দ্বিতীয় মতবাদটোক কোৱা হয় প্ৰকৃতিৰ মানৱায়ন। এতিয়া আমি এই দুটা মতবাদনো কি আমি চাওঁ আহা। প্ৰথম মতবাদটো মানৱৰ প্ৰকৃতায়ন। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে আমি বৰ্তমান যিটো পৰিৱেশত বাস কৰিছোঁ, আজিৰ পৰা কিন্তু বহু হাজাৰ বছৰ পূৰ্বে কি নাছিল? এনেধৰণৰ পৰিৱেশ নাছিল। আমি বৰ্তমান টেকন'লজিৰ ওপৰত বেছি নিৰ্ভৰ কৰোঁ, কিন্তু আগৰ যুগত, পৌৰাণিক যুগত কি কৰা হৈছিল? টেকন'লজিৰ ওপৰত ইমান গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। তেতিয়া কি আছিল? টেকন'লজিৰ ওপৰত বা প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীলতাটো কম আছিল, আৰু সেই সময়ত মানুহৰ সামাজিক স্তৰৰ
কি আছিল সামাজিক স্তৰো নিম্ন স্তৰৰ আছিল। এতিয়া সেই সময়ৰ মানুহবোৰে কি কৰিছিল প্ৰকৃতিৰ ওপৰত নিজৰ জীৱন ধাৰণৰ কাৰণে প্ৰকৃতিৰ ওপৰত বহুত বেছিকৈ নিৰ্ভৰ কৰি চলিছিল আৰু প্ৰকৃতিক প্ৰাধান্য দি সেই সময়ত প্ৰকৃতিক উপাসনা কৰাও দেখা পোৱা গৈছিল। এতিয়া যিটো মতবাদে আমি দেখিলোঁ যে যি মতবাদে প্ৰকৃতিক প্ৰাধান্য দি মানুহৰ কৰ্মৰাজিক ছেকেণ্ডেৰী হিচাপত ৰাখে সেই মতবাদক কি বুলি কোৱা হয় নিয়ন্ত্ৰণবাদ বা মানৱৰ প্ৰকৃতায়ন বা এনভাইৰনমেণ্টেল ডিটাৰমিনিজম বা নেচাৰেলাইজেশ্যন অফ হিউমেন। গতিকে দেখিলোঁনে যে ডিটাৰমিনিজম কাক কয়? ইয়াত চোৱা যে প্ৰাচীন মানৱ সমাজ আৰু প্ৰকৃতিৰ অপৰিসীম শক্তিৰ মাজৰ আন্তঃক্ৰিয়াৰ পৰিৱেশিক নিৰ্ধাৰণবাদক কি বুলি কোৱা হয় নিয়ন্ত্ৰণবাদ বা মানৱৰ প্ৰকৃতায়ন বুলি কোৱা। এইখিনিতে আমি নিয়ন্ত্ৰণবাদ বা ডিটাৰমিনিজমৰ যিসকল সমৰ্থক এই সমৰ্থকৰ দুটামান নাম আমি উল্লেখ কৰিব পাৰোঁ। তাৰ ভিতৰত ভূগোলবিদ মেকিণ্ডাৰ, ডেভিছ, ৰবাৰ্ট মিল, হাণ্টিংটন আৰু কাণ্ট উল্লেখযোগ্য। ইয়াৰ পিছত আহিল যিটো ছেকেণ্ড মতবাদটো, সেই মতবাদটো হৈছে প্ৰকৃতিৰ মানৱায়ন, যাক সম্ভাৱ্যবাদ বুলি কয় আৰু পচিবিলিজম বুলি কয়। এই পচিবিলিজমক কোনে সমৰ্থন কৰিছিল? ভাইডাল ডি লা ব্লাচি আৰু তেওঁকে আৰম্ভ কৰি ইমানুৱেল দ্য মাৰ্টিন আদি যিসকল ভূগোলবিদ, এই ভূগোলবিদে কি কৰিছিল? সমৰ্থন কৰিছিল। ইয়াত কি কৈছে চাওঁ যে মানুহে কি হ'ল সময় বাগৰি যোৱাৰ লগে লগে মানুহে প্ৰাকৃতিক আৰু পৰিৱেশৰ শক্তিৰ জ্ঞান ভালদৰে পাব পৰা হ'ল। মানুহে নিজৰ কৰ্মৰাজিৰে সাংস্কৃতিক স্থলাংশৰ দৃশ্য সলনি কৰিব পৰা হ'ল। এতিয়া আমি উদাহৰণস্বৰূপে আমি কিহৰ কথা ক'ব পাৰোঁ? আমি নিজে দেখিছোঁ যে মানুহে কিদৰে পৃথিৱী পৃষ্ঠৰ ওপৰত দ্ৰুত গতিত কি কৰিবলৈ আৰম্ভ কৰিছে নগৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নগৰীকৰণৰ ফলত আজিকালি গাঁও গুচি বেছিভাগ অঞ্চল কি হৈ গৈছে নগৰলৈ পৰিৱৰ্তন হোৱাও দেখা পোৱা গৈছে। তাৰ উপৰিও আমি ছেটেলাইটসমূহৰ উদাহৰণ দিব পাৰোঁ যে মানুহে নিজৰ জ্ঞানৰ বলত প্ৰযুক্তিবিদ্যাৰ বলত কিদৰে মহাকাশলৈও ছেটেলাইট পঠাবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি দেখিলোঁ যে লাহে লাহে সময় বাগৰাৰ লগে লগে কি হৈ গৈছে যে প্ৰকৃতিৰ ওপৰত মানুহৰ যি বশ্যতা অৰ্থাৎ প্ৰকৃতিক আমি নিজৰ কৰ্মৰাজিৰে কি কৰিব পৰা হৈছোঁ ইনফ্লুৱেঞ্চ কৰিব পৰা হৈছোঁ, অৰ্থাৎ ইয়াক সলনি কৰিব পৰা হৈছোঁ। গতিকে যিটো মতবাদে কি কৰে যে প্ৰাকৃতিক পৰিৱেশক প্ৰয়োজন অনুসৰি সাল সলনি কৰি লোৱাৰ সম্ভাৱনাত বিশ্বাস কৰে, সেই মতবাদটোক আমি কি মতবাদ বুলি কৈছোঁ? প্ৰকৃতিৰ মানৱায়ন বা হিউমেনাইজেশ্যন অফ নেচাৰ বা সম্ভাৱনাবাদ বা পচিবিলিজম। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চাগে এটা আইডিয়া হৈছে যে পচিবিলিজম বা সম্ভাৱনাবাদ কি আৰু ইয়াৰ আগতে আমি পঢ়ি অহা নিৰ্ণয়বাদ বা ডিটাৰমিনিজম কি। ইয়াত আমি আৰু এটা কথা উল্লেখ কৰিব পাৰিম যে আমি যেতিয়া পচিবিলিজমৰ কথা কৈছোঁ বা সম্ভাৱনাবাদৰ কথা কৈছোঁ তেনেহ'লে এই সম্ভাৱনাবাদক সমৰ্থন জনোৱা কেইজনমান আমি জিঅ'গ্ৰাফাৰৰ নাম আমি ইয়াত লওঁ। এইবোৰ তেওঁলোকৰ ভিতৰত আমি ভাইডাল ডি লা ব্লাচি, তাৰপিছত জিন ব্ৰুনছ, ৰেকলাছ, ইমানুৱেল দ্য মাৰ্টিন আদি ভূগোলবিদৰ নাম আমি উল্লেখ কৰিব পাৰোঁ। তোমালোকে কিতাপত নাই যদিও এইকেইটা কথা তোমালোকে পৰীক্ষাত পইণ্ট কৰি লিখিব পাৰিবা। ইয়াৰ পিছত কি হ'ল যে গ্ৰিফিথ টেইলৰ নামৰ এজন ভূগোল বিজ্ঞানীয়ে এটা নতুন ধাৰণা দাঙি ধৰিলে। তেওঁ কি ক'লে যে আমি এই ডিটাৰমিনিজম আৰু পচিবিলিজমৰ এটা মধ্যম মাৰ্গ হিচাপত আমি এটা নতুন মতবাদক আমি সমৰ্থন কৰিব পাৰোঁ। অৰ্থাৎ ইয়াৰ মাজৰ এটা মধ্যম মাৰ্গ এটাক আমি সমৰ্থন কৰা এই গ্ৰিফিথ টেইলৰ নামৰ ভূগোল বিজ্ঞানীজনে কৈছিল যে আমি কি কৰিব লাগিব, আমি যদিও আমি প্ৰকৃতিৰ ওপৰত আমি বৰ্তমান জয় কৰিবলৈ সাব্যস্ত হৈছোঁ, তথাপি কিন্তু প্ৰকৃতিয়ে যেতিয়া আমাক ৰঙা সংকেত দেখায় তেতিয়া ৰঙা সংকেতক আমি ষ্টপ কৰি
আকৌ যেতিয়া তেওঁলোকে আমাক অনুমতি দিয়ে, প্ৰকৃতিয়ে আমাক অনুমতি দিয়ে, তেতিয়া আমি কি কৰিব লাগিব? উন্নয়নৰ দিশে আগবাঢ়ি যাব লাগিব। ইয়াত এটা সুন্দৰ আমি উদাহৰণ আমি এতিয়া বৰ্তমান পৰিস্থিতিৰ লগত আমি মিলাই দিব পাৰোঁ যে আমাৰ এতিয়া বৰ্তমান কি হৈ আছে? আমি কৰোণা ভাইৰাছৰ দ্বাৰা আমি আক্ৰান্ত হৈ আছোঁ। গতিকে এতিয়া কি কৰিব লাগিব যে প্ৰকৃতিয়ে এতিয়া অৰ্থাৎ আমাক ৰঙা চিন দিয়াৰ নিচিনা হৈছে। অৰ্থাৎ আমি ষ্টপ কৰিব লাগিব আৰু ষ্টপ কৰি পেলাই আকৌ যেতিয়া আমাক প্ৰকৃতিয়ে আমাক গ্ৰীণ লাইট দেখায়, তেতিয়া আমি আকৌ উন্নয়নৰ দিশে আগবাঢ়ি যাব লাগিব। এতিয়া আমি এতিয়া সকলো লকডাউন হৈ অলৰেডি আমি ষ্টপ হৈ আছোঁৱেই, হয়নে? গতিকে আমি যেতিয়া আকৌ প্ৰকৃতি অৰ্থাৎ কৰোণা আমাৰ মাজৰ পৰা নাইকিয়া হ'ব, তেতিয়া আমি কি কৰিব লাগিব? আমি আকৌ উন্নয়নৰ দিশে আমি আগবাঢ়িব পাৰিম। এইটো এটা উদাহৰণ তোমালোকক ইয়াত মই মিলাই দিছোঁ। তাৰপিছত এই যিটো মতবাদ টেইলৰে আগবঢ়ালে, এই মতবাদটোৰ নাম হৈছে নব্য নিয়ন্ত্ৰণবাদ বা নিঅ' ডিটাৰমিনিজম। আৰু এই নিঅ' ডিটাৰমিনিজমৰ আন এটা নাম আমি ক'ব পাৰোঁ যে ৰোধ আৰু গতি নিয়ন্ত্ৰণবাদ, ষ্টপ এণ্ড গ' ডিটাৰমিনিজম। ৰোধ এণ্ড গতি অৰ্থাৎ ৰঙা লাইট আৰু সেউজীয়া লাইটৰ কথা কৈছোঁ যে, সেইটো কাৰণে ইয়াৰ আন এটা নাম আমি কি দিছোঁ? ষ্টপ এণ্ড গ' ডিটাৰমিনিজম। অৰ্থাৎ ৰঙা লাইট দেখালে আমি ৰ'ব লাগিব প্ৰকৃতিয়ে, আকৌ যেতিয়া প্ৰকৃতিয়ে আমাক সেউজীয়া লাইট দেখায়, যেনেকৈ আমি ট্ৰেফিক পুলিচে দেখায়, আমি কি কৰিব লাগিব? আমি আকৌ উন্নয়নৰ দিশে আগবাঢ়িব লাগিব। গতিকে আমি দেখিলোঁ যে প্ৰকৃতিৰ বিষয়ে যেতিয়া আমি মানৱ ভূগোলৰ অধ্যয়ন কৰি আছোঁ, আমি তেনেহ'লে 3টা মতবাদ পালোঁ। এটা প্ৰথমটো নিয়ন্ত্ৰণবাদ, তাৰ পিছৰটো যি সম্ভাৱ্যবাদ, আৰু তাৰ পিছৰ এতিয়া আমি টেইলৰৰ যিটো দুইটাৰ মাজৰ অৰ্থাৎ নব্য নিয়ন্ত্ৰণবাদ, এই 3টা মতবাদৰ বিষয়ে আমি জানিব লাগিব। আৰু মই ভাবিছোঁ তোমালোকে এতিয়ালৈকে চাগে এই সম্পৰ্কে এটা থুলমূল এটা ধাৰণা তোমালোকে কৰিব পাৰিছা। এতিয়া নেক্সট আমাৰ চেপ্টাৰত আমি কি আছে চাওঁ তোমালোকৰ, যে সময়ৰ জলঙাৰে মানৱ ভূগোল, অৰ্থাৎ হিউমেন জিঅ'গ্ৰাফি থ্ৰু দ্য কৰিডৰ্ছ অফ টাইম। অৰ্থাৎ এই পইণ্টটোৰ আণ্ডাৰত অৰ্থাৎ সময়ৰ সোঁতত মানৱ ভূগোল, ইয়াত আমি এখন তালিকা পাইছোঁ। তোমালোকৰ পাঠ্যপুথিত এই তালিকাখন দিয়া আছে, তোমালোকে কিতাপখন মেলিলে গম পাবা। এই তালিকাখনত আমি অতি সহজে গম পাইছোঁ যে এই গোটেই যে মানৱ ভূগোলৰ অধ্যয়ন পৰিক্ৰমাটো আছে, এই গোটেই পৰিক্ৰমাটোক মুঠতে আমি 6টা পৰ্যায়ত আমি বিভক্ত কৰিব পাৰোঁ। আৰু আমি চাওঁচোন এই 6টা পৰ্যায়ত মানৱ ভূগোলক কি কি কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। গতিকে প্ৰথম যিটো যুগ, ঔপনিৱেশিক যুগ, আৰ্লি ঔপনিৱেশিক যুগ, আচলতে ঔপনিৱেশিক যুগৰ প্ৰথম ছোৱাত কিহৰ ওপৰত ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছিল? ইয়াত অন্বেষণ আৰু বৰ্ণনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। অন্বেষণ আৰু বৰ্ণনাত অৰ্থাৎ ইয়াৰ আণ্ডাৰত আমি ক'ব পাৰোঁ যে সেই সময়ত কিহৰ ভূগোলবিদ বা যিসকল নাবিক আছিল, যিসকল ভ্ৰমণকাৰী আছিল, সেইসকলে নতুন নতুন অঞ্চলবোৰ আৱিষ্কাৰ আৰু অন্বেষণ কৰাতহে গুৰুত্ব আৰোপ কৰিছিল। অৰ্থাৎ সেই সময়ত এই আৱিষ্কাৰ আৰু অন্বেষণতেই কি আছিল? মানৱ ভূগোলৰ গোটেই প্ৰক্ৰিয়াটো বৰ্তি আছিল। তাৰপিছত লাহে লাহে যেতিয়া ই পিছৰ ফাললৈ, ঔপনিৱেশিক যুগৰ পিছৰ ফাললৈ কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ল? আঞ্চলিক বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ল। অৰ্থাৎ গোটেই পৃথিৱীখনক কিছুমান অঞ্চলত তেওঁলোকে ভাগ কৰি লৈছিল আৰু অঞ্চলবোৰৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছিল। আৰু এই অঞ্চলবোৰৰ আলোচনাৰ পৰা বা বৰ্ণনাৰ পৰা তেওঁলোকে ধৰি লৈছিল যে আমি কি কৰিব পাৰিম? গোটেই পৃথিৱীখনক বা গোটেই ভূপৃষ্ঠকে আমি ভালদৰে বুজিব পাৰিম। এইটো ভবা হৈছিল ঔপনিৱেশিক যুগৰ পিছৰ ফালে। কিন্তু আমিতো জানো যে পৃথিৱীখন এখন কিমান বৃহৎ বা ভিন্ন ভিন্ন জলবায়ু ভূ প্ৰকৃতিৰ এটা ডাঙৰ পৃষ্ঠীয় অঞ্চল। গতিকে ইয়াত প্ৰত্যেকটো অঞ্চলৰ ভিন্নতা, প্ৰত্যেকটো অঞ্চলৰ বৈশিষ্ট্য বেলেগ বেলেগ। এতিয়া এটা অঞ্চলৰ আমি বৰ্ণনাৰ যোগেদি আমি কি কৰিব নোৱাৰোঁ? গোটেই পৃথিৱীখন সম্পৰ্কে আমি একেই সম্পূৰ্ণ জ্ঞান আমি লাভ কৰিব নোৱাৰোঁ। গতিকে পিছৰ ফালে 1930 চনৰ সেই কালচোৱাত কি কৰা হ'ল? সেই অঞ্চলভেদে পৃথক, অৰ্থাৎ পৃথিৱীখনক বিভিন্ন অঞ্চলবোৰত যে ভাগ কৰা হৈছিল, সেই ভাগ কৰাৰ পৰা একোটা অঞ্চল আনটো অঞ্চলৰ পৰা কি কথাত, কি ক্ষেত্ৰত বা কি ইউনিকনেছৰ ওপৰত ভিত্তি কৰি বিভাগ কৰা হৈছে, অৰ্থাৎ পৃথক কৰা হৈছে ইখন অঞ্চলৰ পৰা সিখন অঞ্চলক, তাৰ ওপৰত আমাৰ কি কৰা হ'ল? গুৰুত্ব আৰোপ কৰা হ'ল।
অৰ্থাৎ আমি ক'ব পাৰোঁ যে আমি পৃথিৱীখনক আমি বিভিন্ন এতিয়া অঞ্চলত ভাগ কৰিব পাৰোঁ। কিছুমান মেৰু অঞ্চল, নিৰক্ষীয় অঞ্চল, নাতিশীতোষ্ণ অঞ্চল। এতিয়া সেই সময়ত কিহৰ ওপৰত আলোচনা কৰা হৈছিল যে ধৰি লোৱা মেৰু অঞ্চলটো নাতিশীতোষ্ণ অঞ্চলৰ পৰা কিয় পৃথক বা নিৰক্ষীয় অঞ্চল মেৰু অঞ্চলৰ পৰা কিয় পৃথক, এই ইউনিকনেছটোৰ ওপৰত এই ইউনিকনেছৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছিল, অঞ্চলবোৰ পৃথকে পৃথকে আমি বৰ্ণনা কৰিবলৈ এই সময়ছোৱাত আৰম্ভ কৰিছিল। ইয়াৰ পিছৰ সময়ছোৱা আহিল 1950 পৰা 1960 চনৰ সেই সময়ছোৱা। এই সময়ছোৱাত স্থানিক সংগঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। অৰ্থাৎ 50 চনৰ আগলৈকে মানৱ ভূগোলক এটা বৰ্ণনাত্মক শৈলীৰে কি কৰা হৈছিল, বৰ্ণনা কৰা হৈছিল। ইয়াত কোনো ধৰণৰ মডেল বা ইয়াত কোনো ধৰণৰ পৰিসংখ্যা, ইয়াত কোনো ধৰণৰ নিয়মৰ প্ৰয়োগ হোৱা নাছিল। কিন্তু 50 চনৰ পিছৰ বিজ্ঞানীসকলে কি কৰিলে, কম্পিউটাৰ আৰু পৰিসংখ্যা বিজ্ঞানৰ সঁজুলিৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই সময়ছোৱাত কি কৰা হৈছিল যে মানচিত্ৰসমূহত পদাৰ্থ বিজ্ঞানৰ নিয়মৰ প্ৰয়োগ কৰিছিল আৰু মানৱ কৰ্মৰ বিশ্লেষণ কৰিছিল। অৰ্থাৎ কি কৰা হৈছিল যে মানৱ ভূগোলক এটা বৈজ্ঞানিক ভিত্তি দিবৰ চেষ্টা কৰা হৈছিল। তাৰ পিছৰ সময়ছোৱা হ'ল 1970 দশক। এই 1970 দশকত মানৱতাবাদ, মৌলিক আৰু আচৰণবাদী ভাৱধাৰাৰ উন্মেষৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ল। এই হিউমেনিষ্টিক এপ্ৰ'চটোত কি কোৱা হৈছিল যে ভূগোলক কিহৰ কাৰণে ব্যৱহাৰ কৰিব লাগে, মানৱ সমাজৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। গতিকে এই সময়ছোৱাত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, মানৱ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। গতিকে এই এপ্ৰ'চটোক হিউমেনিষ্টিক এপ্ৰ'চ বুলি কোৱা হয়। তাৰপিছত আহিল এতিয়াৰ বৰ্তমানৰ দশক, যি 1900 দশক। এই 1900 দশকত ভূগোলত আৰু এই কালছোৱাত উত্তৰ আধুনিকতাবাদৰ পিছৰ সময়ছোৱা, অৰ্থাৎ এতিয়া বৰ্তমান সময়ছোৱাত আমি কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ, আমি বৰ্তমান যি মানৱ ভূগোলৰ যিবোৰ ক্ষেত্ৰ, সেই ক্ষেত্ৰবোৰৰ সকলো কথাখিনিক আমি কি কৰোঁ, ইয়াত সাঙুৰি লওঁ। গতিকে এইকেইটা হৈছে ইয়াৰ যি আমাৰ পৰিক্ৰমাটোৰ মুঠ 6টা পৰ্যায়, এই 6টা পৰ্যায়। তাৰপিছত আমি পঢ়িম মানৱ ভূগোলৰ যিবোৰ শাখা প্ৰশাখা বা উপক্ষেত্ৰ আছে, এই উপক্ষেত্ৰসমূহৰ বিষয়ে। পাঠ্যপুথিত তোমালোকৰ এখন তালিকা আছে 1.2। এই তালিকাখন চালে আমি মানৱ ভূগোলৰ যিবোৰ ক্ষেত্ৰ আৰু ইয়াৰ উপক্ষেত্ৰ, এই ক্ষেত্ৰ উপক্ষেত্ৰসমূহৰ বিষয়ে আমি অতি এটা সুন্দৰ তোমালোকৰ পাঠ্যপুথিত এখন তালিকা আছে 1.2। এই তালিকাখন চালে তোমালোকে মানৱ ভূগোলৰ উপক্ষেত্ৰসমূহৰ বিষয়ে জানিব পাৰিবা। মই ইয়াত দুটামান উপক্ষেত্ৰ তোমালোকক কৈ দিছোঁ। কিতাপত আছে মানৱ ভূগোলৰ উপক্ষেত্ৰৰ নাম যদি পৰীক্ষাত লিখিবলৈ আহে তেনেহ'লে তোমালোকে সমাজ ভূগোল, নগৰ ভূগোল, ৰাজনৈতিক ভূগোল, জনসংখ্যা ভূগোল, বসতি ভূগোল, অৰ্থনৈতিক ভূগোল, এইকেইটাৰ ক্ষেত্ৰৰ বিষয়ে লিখিব পাৰা। আকৌ এইকেইটা ক্ষেত্ৰৰে আকৌ কিছুমান উপক্ষেত্ৰ আছে। এই উপক্ষেত্ৰসমূহো ধুনীয়াকৈ তোমালোকৰ তালিকাখনত দিয়া আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই তালিকাখন চাই এই উপক্ষেত্ৰ আৰু ক্ষেত্ৰবোৰ মনত ৰাখিবলৈ কৈছোঁ, যাতে তোমালোকে পৰীক্ষাৰ কাৰণে অলপ সহায়ক হয়। গতিকে আজিৰ ভিডিঅ'টো চাই ছাত্ৰ ছাত্ৰীসকলে চাগে যিটো ফাৰ্ষ্ট চেপ্টাৰ মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ, এই সম্পৰ্কে তোমালোকে এটা জ্ঞান বা সম্যক ধাৰণা এটা কৰিব পাৰিছা। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ যাতে তোমালোকে ভিডিঅ'টো চাই ইয়াৰ পৰা ইম্পৰ্টেণ্ট পইণ্টবোৰ যাতে তোমালোকে কপিত নোট ডাউন কৰা আৰু কিছুমান কুৱেশ্যনৰ আনচাৰ নিজে নিজে কৰিবলৈ যত্ন কৰা। মই তোমালোকক পুনৰ এটা নতুন ভিডিঅ' লগ পাম আৰু তাত আমি ইয়াৰ যিটো নেক্সট চেপ্টাৰ, সেই নেক্সট চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আজিৰ কাৰণে থেংক ইউ। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ লেটেষ্ট আপডেটছ। থেংক ইউ।